নলবাৰীৰ ৰাস কৰা এটা মজা বেলেগ আছে। নলবাৰীৰ ৯১ সংখ্যক ৰাস মহোৎসৱৰ এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে ভ্ৰাম্যমানসমূহ। নলবাৰীৰ ৰাস বুলি ক'লেই আপোনালোকে জানে যে ভ্ৰাম্যমান দলৰ অঘোষিত এক প্ৰতিযোগিতা। আৰু মই বৰ্তমান উপস্থিত আছোঁ নলবাৰীৰ এখন আগশাৰীৰ ভ্ৰাম্যমান দলৰ মঞ্চত। বিভিন্ন সময়ত মই ভ্ৰাম্যমান দলৰ যে মঞ্চত অভিনয় কৰা অভিনেত্ৰী অভিনেতাসকলৰ মনোভাৱ লৈ আছিলোঁ। আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে অসমৰ জ্যেষ্ঠ তথা বলিষ্ঠ অভিনেতা চম্পক শৰ্মা ডাঙৰীয়া। আমি চম্পক শৰ্মা ডাঙৰীয়াৰ পৰা তেওঁৰ বিভিন্ন মনোভাৱ জানিবলৈ প্ৰয়াস কৰিম আৰু লগতে ভ্ৰাম্যমান সন্দৰ্ভত বিভিন্ন কথাও জানিবলৈ প্ৰয়াস কৰিম। গতিকে আহক এতিয়া আমি চম্পক শৰ্মাৰ ওচৰলৈকে যাম। নলবাৰীৰ ৰাস কৰা এটা মজা বেলেগ আছে। কিন্তু আজি কেইবছৰমানৰ পৰা নলবাৰীত থিয়েটাৰৰ সংখ্যাটো বহুত বেছি হৈছে, যাৰ কাৰণে খুব ওচৰা ওচৰিকৈ থিয়েটাৰবিলাক মানে তেওঁলোকৰ পেণ্ডেল পাতিব লগা হয়, যাৰ কাৰণে মানে সিখন থিয়েটাৰৰ শব্দই সিখন থিয়েটাৰত অলপ প্ৰভাৱ পেলায়। তেনেকুৱা এটা পৰিস্থিতিত আচলতে অকণমান কৰিও অশান্তি পাওঁ আৰু দৰ্শকেও বৰ এটা শান্তিৰে নাটক চাবলৈ নাপায়। সংখ্যা বাঢ়িছে, এতিয়া উপায় নাই, ফিল্ড তেনেকৈ কমি আহিছে নলবাৰী টাউনৰ মাজত। তথাপিতো তাৰ মাজতো থিয়েটাৰ চলি আছে ইয়াত। আৰু নলবাৰী ৰাইজৰ থিয়েটাৰৰ প্ৰতি যিটো মৰম সেইটো কেতিয়াও নুই কৰিব নোৱাৰি। থিয়েটাৰ খুবেই চায়, খুব ভালকৈ চায়। ৰাসত এটা বেলেগ ধৰণৰ মজা লৈ আহে থিয়েটাৰ চাম বুলি। আৰু বিশেষকৈ ৰাসৰ শেষৰ ফালে এটাইখিনি থিয়েটাৰে আহি বুলি নলবাৰী ৰাসত ভিৰ কৰেহি। গতিকে তাৰ মাজত থিয়েটাৰ কৰাৰ এটা মজা বেলেগ আৰু ভাল লাগে। দাদা, আমি বিভিন্ন সময়ত দেখিছিলোঁ যে বৰ্তমান ভ্ৰাম্যমানত একাংশ বুলি কৈছোঁ, সকলোৱে নহয়, চাৰ্কাছ সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে, যাক লৈ কিন্তু যিসকলে ভ্ৰাম্যমান চাবলৈ আহে, নাটক চাবলৈ আহে, তেওঁলোক কিন্তু ক্ষোভিত হৈ পৰে। এগৰাকী আপুনি যিহেতু জ্যেষ্ঠ শিল্পী ভ্ৰাম্যমান জগতৰ, কি ক'ব এই মুহূৰ্তত? চাৰ্কাছ বুলি যিটো শব্দ আজি অলপ দিনৰ পৰা খুব চৰ্চিত হৈ আছে ভ্ৰাম্যমানত, তাৰমানে কি হয়, মঞ্চৰ পৰা বাহিৰলৈ ওলাই গৈ কিছুমান কাম কৰা হৈছে, সেইকাৰণে মানুহে কয় এইটো চাৰ্কাছ বুলি। গতিকে মোৰ বোধেৰে গ্ৰহণযোগ্য হ'ব লাগে কথাবিলাক। আৰু চাৰ্কাছ বুলি মই ডাইৰেক্ট নকওঁ, কাৰণ নাটক লাহে লাহে কিছুমান ক্ষেত্ৰত আজি কিছুদিনৰ পৰা ৰেম্প আৰম্ভ হ'ল, সন্মুখলৈ গান গাবলৈ ওলাই যোৱা হ'ল। আজি কেইখনমান থিয়েটাৰেতো আৰু বেছি ভিতৰলৈ গৈছে, গেলেৰীও ওচৰ পাইছেগৈ। গতিকে এইবিলাক এটা এক্সপেৰিমেণ্ট চলাইছে, কিমান দূৰ ছাকচেছ হয়, কিমান ভাল পায়। আচলতে কি শিল্পীক কাষত বিচাৰে মানুহে, সেইটো হয়, কিন্তু এটা আবুৰ ৰাখি পেলাই কামখিনি কৰিব পাৰিলে ভাল আৰু ভাল। যিহেতু নাট এতিয়া আপুনি কিছু সময় পিছত পৰিৱেশন কৰিব, বেছি সময় নলওঁ। আজি নাটখন কি আৰু আজি নাটখনক লৈ কি ক'ব? ঘাঁহ নাটকখন আচলতে মানুহে খুবেই ভাল পাইছে, কিন্তু এইবাৰ ৰাসত আমাৰ মানুহ ভবাতকৈ অলপ কমা নিচিনা লাগিছে। সেইকাৰণে কাৰণ ইতিমধ্যে আমি নলবাৰী ডিষ্ট্ৰিক্টৰ প্ৰায় 12 ঠাইত পেণ্ডেল কৰিলোঁ, ওচৰা ওচৰিকৈ বহুত পেণ্ডেল হ'ল, যাৰ বাবে প্ৰায় মানুহখিনিয়ে ঘাঁহখন চাইছে। তাৰ মাজতো এতিয়া টাউনবাসীয়ে যিখিনিয়ে চাওক। আৰু ঘাঁহ এখন আচলতে অকল এণ্টাৰটেইনমেণ্ট ড্ৰামাই নহয়, ইয়াৰ মাজতে মেছেজো মই দিবলৈ চেষ্টা কৰিছোঁ। দৰ্শক আহক, নাটকখন চাওক, ভাল পাব। ধন্যবাদ জনাইছোঁ। এয়া আছিল ভ্ৰাম্যমান জগতৰ বলিষ্ঠ তথা জ্যেষ্ঠ অভিনেতা চম্পক শৰ্মা ডাঙৰীয়াৰ মনৰ কথা। তেখেতে কম সময়ৰ ভিতৰতে বহুখিনি জানিবলগীয়া আৰু বহুখিনি নতুন নতুন কথা ক'লে। আৰু এয়াও হয় যে নলবাৰীৰ ৰাসত ভ্ৰাম্যমান দলসমূহে নাট পৰিৱেশন কৰাৰ পূৰ্বেই নলবাৰী জিলাখনৰ বিভিন্ন প্ৰান্তত তেওঁলোকে ইতিমধ্যে নাট প্ৰদৰ্শন কৰি আহিছে। আৰু নলবাৰীৰ প্ৰায় সংখ্যক লোকে এই নাটসমূহ চোৱাৰ বাবেই হয়তো নলবাৰীৰ ৰাসত কিছু পৰিমাণে দৰ্শকৰ সংখ্যা কম যদিও যি উৎসাহ উদ্দীপনা, সেই উৎসাহ উদ্দীপনাত কিন্তু তেওঁলোকে আপ্লুত হৈছে।